আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰতে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিম নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু 40 গৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব হয়তো অলৰেডি আপোনালোকে গম পায় যে সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আপোনাৰ 2010 বা 11 চনৰ পিছত শিক্ষক হিচাপে নিযুক্তি পাইছিল বিনা টেট নোহোৱাকৈ সেইসকল শিক্ষক কৰ্মচাৰীক বিশেষকৈ LPMৰ ক্ষেত্ৰত সেইসকল শিক্ষক কৰ্মচাৰী আপোনাৰ সুপ্ৰিম কোৰ্টৰ পৰা ৰায় প্ৰদান কৰিছিলে যে সেইসকল শিক্ষক কৰ্মচাৰী আপোনাৰ টেট এক্সাম দি পাছ কৰিবগে লাগিব LPMৰ ক্ষেত্ৰত তেতিয়াহে তেখেতসকলৰ পদটো শিক্ষক হিচাপে বহল থাকিব নহলে তেখেতসকলে আপোনাৰ তেখেতসকলে ভলন্টিয়াৰ ৰিটায়াৰ লৈ তেখেতসকলে সেই কৰ্মৰ পৰা তেখেতসকলে হয়তো বিদায় দিব লাগিব বুলি অলৰেডি সুপ্ৰিম কোৰ্টৰ পৰা ৰায় প্ৰদান কৰিছিলে আৰু যিসকল শিক্ষক কৰ্মচাৰী বিশেষকৈ 5 বছৰ ওপৰতকৈ তেখেতসকলৰ শিক্ষকৰ কাৰ্যকাল আছে সেইসকল শিক্ষক কৰ্মচাৰীৰ ওপৰত সেইখিনি প্ৰয়োজিত কৰা হৈছিলে আৰু সেয়ে তেখেতসকলে চিন্তিত হৈ পৰিছিলে আৰু প্ৰত্যেকটো আপোনাৰ ৰাইজৰ প্ৰত্যেকটো চৰকাৰে হয়তো বিবেচনালৈ আহিছে অলৰেডি ঠিক তেনেকৈ এটা গুৰুত্বপূৰ্ণভাৱে এইসকল শিক্ষক কৰ্মচাৰীৰ কথা চিন্তা কৰি আমাৰ তামিলনাডু চৰকাৰে এটা গুৰুত্বপূৰ্ণ ৰায় তেখেতসকলে গুৰুত্বপূৰ্ণ এটা নটিচ পাব্লিছ কৰিছে তামিলনাডু চৰকাৰৰ পৰা সেইসকল শিক্ষক কৰ্মচাৰীৰ কথা চিন্তা কৰি যিসকল শিক্ষক কৰ্মচাৰীয়ে টেট নোহোৱাকৈ তেখেতসকলে চাকৰি লাভ কৰিছিলে LPMৰ ক্ষেত্ৰত শিক্ষক হিচাপে সেইসকল LPME প্ৰাইমেৰী লেভেলৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেখেতসকলে চিন্তা কৰি তামিলনাডু চৰকাৰে এটা বিশেষ টেট অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এইসকল শিক্ষক কৰ্মচাৰীৰ উদ্ধাৰ হকে সেইখন চৰকাৰে বা সেইখন ৰাজ্যৰ চৰকাৰে চিন্তা কৰিছে কিন্তু তেখেতসকলে হয়তো কেটেগৰী ৱাইজত সেইসকল শিক্ষক কৰ্মচাৰীক বিশেষকৈ কাষ্ট ৱাইজত এইসকল শিক্ষক কৰ্মচাৰীক তেখেতসকলৰ আপোনাৰ পাছ কৰা মাৰ্কিং তেখেতসকলক দিয়া হৈছে আপোনাৰ কোনটো কাষ্টৰ কোনটো কিমান পাৰ্চেন্ট লৈ তেখেতসকলে পাছ কৰিব লাগে সেইখিনিও তেখেতসকলে ধুনীয়াকৈ দিয়া হৈছে আৰু নিশ্চয় আপোনালোকৰ লগত সেইখিনি মই শ্বেয়াৰ কৰিম কোনটো কাষ্টৰ কিমানকৈ তেখেতসকলে পাৰ্চেন্টেজ বিচাৰিছে আৰু সেই বিশেষ টেট উত্তীৰ্ণ হ'বৰ বাবে আৰু ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে গভৰ্ণমেণ্ট অফ তামিলনাডু টিচাৰ ৰিকুৱাৰমেণ্ট বৰ্ড বুলি ইয়াত উল্লেখ কৰিছে আমাৰ গভৰ্ণমেণ্ট অফ তামিলনাডুৰ যিখিনি টিচাৰ ৰিকুৱাৰমেণ্ট এক্সাম পাতে আৰু সেইখন আপোনাৰ বৰ্ডৰ পৰা সেইখন নটিচ পাব্লিছ হৈছে নিশ্চয় আপুনি স্ক্ৰীন ফটো কৰিছে ইয়াত গুৰুত্বপূৰ্ণভাৱে লিখা আছে নিশ্চয় আপুনি স্ক্ৰীন ফটো কৰিছে এপ্লিকেশ্যন আৰ ইনভাইট ফৰ তামিলনাডু টিচাৰ এলিজিবল টেষ্ট নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে পেপাৰ 1 পেপাৰ 2 অনলি ফ্ৰম এলিজিবল ৱৰ্কিং টিচাৰ হু আৰ দ্য এপইণ্টেড অন বিফোৰ 0109-2025 as SGT, BT, assistant or other equivalent card teacher নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল আমাৰ শিক্ষক কৰ্মচাৰীক তেখেতসকলে নিযুক্তি প্ৰদান কৰিছিলে আপোনাৰ যিসকল ৱৰ্কিং টিচাৰ আছে LP আপাৰ প্ৰাইমেৰী পেপাৰ 1 আৰু পেপাৰ 2 বুলি তেখেতসকলে দুটা এক্সাম পাতিব আমাৰ LPৰ ক্ষেত্ৰত বিশেষ এটা টেট পাতিব আৰু এম স্কুলৰ কাৰণত অন্য এটা টেট পাতিব দুদিনকৈ তেখেতসকলে টেট পাতিব আৰু কেতিয়াৰ পৰা তেখেতসকলৰ সেই অনলাইন প্ৰচেছটো আৰম্ভ হ'ব এই গুৰুত্বপূৰ্ণ পইণ্টবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে নিশ্চয়কৈ গমেই পাইছে অলৰেডি আপোনাৰ সুপ্ৰিম কোৰ্টৰ পৰা ৰায় প্ৰদান কৰাৰ কাৰণে আমাৰ প্ৰত্যেকটো ৰাজ্য চৰকাৰে চিন্তা কৰিবলগীয়া হৈছে ঠিক তেনেকৈ তামিলনাডু চৰকাৰে প্ৰথমটো ডিচিশ্যন তেখেতসকলে লৈছে যে সেই তেখেতসকলৰ ৰাজ্যত যিসকল শিক্ষক কৰ্মচাৰী বিনা টেটত কাম কৰি আছিলে তেখেতসকলক টেট দিবৰ বাবে বিশেষ টেট পাতি তেখেতসকলে উদ্ধাৰ কৰিবলৈ চিন্তা কৰিছে আৰু হয়তো আমি জনাত তামিলনাডু চৰকাৰে সেইখিনি কাম কৰিছে আৰু নিশ্চয়কৈ ঠিক তেনেকৈ হয়তো অসম চৰকাৰে হয়তো আমাৰ যিসকল শিক্ষক কৰ্মচাৰী বৰ্তমান বিনা টেটত কাম কৰি আছে 5 বছৰতকৈ ওপৰত কাৰ্যকাল যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলকো হয়তো বিশেষ টেট পাতিব আপোনালোকেও নিশ্চয়কৈ সেই বিশেষ টেট উত্তীৰ্ণ হ'ব লাগিব আৰু তামিলনাডু চৰকাৰে যি ধৰণে খাস ৱাইজত তেখেতসকলক পাছ কৰা এটা পাৰ্চেন্টেজ তেখেতসকলক ইয়াত সিলেক্ট কৰি দিছে ঠিক তেনেকৈ হয়তো অসম চৰকাৰো কৰিব বুলি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীয়ে নিশ্চয়কৈ আশাবাদী আৰু নিশ্চয়কৈ অসম চৰকাৰো সেইদৰে কৰিব আৰু আপোনালোকক মই দেখুৱাম তামিলনাডু চৰকাৰে কিমান তাৰিখৰ পৰা তেখেতসকলৰ এপ্লিকেশ্যন ডেট অনলাইন সাবমিট আৰম্ভ হ'ব আৰু কোনটো কাষ্টৰ কিমানকৈ তেখেতসকলে পাৰ্চেন্টেজ লৈ পাছ কৰিব লাগিব সেইখিনি ধুনীয়াকৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আপোনালোকে স্কিম নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব
নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে ইয়াত আপোনাৰ ইম্পৰ্টেন্স ডেট বুলি ইয়াত উল্লেখ কৰিছে TN টেট ফৰ ৱৰ্কিং টিচাৰ যিসকলে ৱৰ্কিং কৰি আছে বিনা টেটত সেইসকলৰ কাৰণে আৰু সেইখন নটিচ আপোনাৰ কেতিয়া পাব্লিছ হৈছিলে 13/2/2026 তাৰিখে সেইখন নটিচ পাব্লিছ কৰিছে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে এইখন নটিচ পাব্লিছ কৰিছিলে আৰু ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে অনলাইন এপ্লিকেশ্যনটো আপোনাৰ আৰম্ভ হ'ব 18/2/2026 তাৰিখৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ পৰা অনলাইন সাবমিট হ'ব আৰু লাষ্ট ডেটটো দিয়া হৈছে অনলাইন যিসকল এপ্লিকেণ্ট আছে তেখেতসকলৰ লাষ্ট ডেট দিয়া হৈছে 10/4/2026 ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ ইয়াত আপোনাৰ লাষ্ট ডেটটো দিয়া হৈছে আপোনাৰ এপ্ৰিল মাহলৈকে দিয়া হৈছে আৰু আপোনাৰ তেখেতসকলৰ যিখিনি আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ যিখিনি আৰম্ভ হৈছে সেইখিনি আপোনাৰ ফেব্ৰুৱাৰী 18 তাৰিখৰ পৰা আৰম্ভ হৈ আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ গোটেই মাৰ্চ মাহটো চলি থাকিব আৰু এপ্ৰিললৈকে এইখিনি চলি থাকিব এপ্ৰিল 10 তাৰিখলৈকে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল ৱৰ্কিং টিচাৰ আছে তামিলনাডু চৰকাৰ সেইসকলৰ কাৰণে তামিলনাডু চৰকাৰে চিন্তা কৰি তেখেতসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেখেতসকলৰ চাকৰিখিনি বহল ৰাখিব পৰাকৈ তেখেতসকলে সেইখিনি এক্সাম পাতি দিছে আৰু এডিট অপশ্যনো দিয়া হৈছে 11/4 কোনোবা হয়তো ভুল বকত হয়তো তেখেতসকলে হয়তো এডিট কৰিব পাৰিব তাৰ মাজত যদি অনলাইন কৰোঁতে যদি ক'ৰবাত ভুল হয় তেনেহ'লে 11/4/2026 পৰা 13/4/2026 লৈকে আপোনাৰ 11 12 13 তিনিদিনকৈ আপোনাৰ এডিট অপশ্যন কৰাৰ তেখেতসকলে তাৰিখ দিন ধাৰ্য কৰি দিছে আৰু ডেট অফ এক্সাম খিনিও দিছে কেতিয়া এইখন এক্সাম হ'ব সেই এক্সামটো তেখেতসকলে ফিক্স কৰি দিছে এক্সাম তাৰিখটো আপোনাৰ 4/7/2026 আপোনাৰ ইয়াত স্কিমত নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে আপোনাৰ সেই এক্সামটো হ'ব আপোনাৰ গৰম দিনত হ'ব জুলাই মাহত হ'ব গৰম দিন বুলি কৈছো মই বিশেষকৈ আপোনাৰ জুলাই মাহত হ'ব জুলাই মাহৰ আপোনাৰ 4 তাৰিখে এলপিৰ ক্ষেত্ৰত পেপাৰ 1ৰ এক্সামটো হ'ব পেপাৰ 1 মিন হৈছে আপাৰ প্ৰাইমাৰী যিসকল এলপিত কৰ্মৰত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ বাবে আৰু পেপাৰ 2 হৈছে আপোনাৰ যিসকল আপাৰ প্ৰাইমাৰী এমই স্কুলত কৰিছে তেখেতসকলৰ কাৰণে 5/7/2024 তাৰিখে অনুষ্ঠিত হ'ব খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ ৱৰ্কিং টিচাৰ সকল যিসকল টিচাৰৰ টেট নাই তেখেতসকলৰ বাবে অলৰেডি সুপ্ৰিম কোৰ্টৰ ৰায়দান অনুসৰি যিসকল শিক্ষক কৰ্মচাৰী বিনা টেটত কৰ্মত নিয়োজিত হৈ আছে 2011 বা 10 চনৰ পাছত সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিলে তেখেতসকলে টেট টকাটো বাধ্যতামূলক এলপিএমৰ ক্ষেত্ৰত আৰু সেইবাবে এই তামিলনাডু চৰকাৰে এই ধৰণৰ গুৰুত্বপূৰ্ণ ষ্টেপ ল'বলগীয়া হৈছে আৰু তেখেতসকলৰ ৰাইজৰ শিক্ষক কৰ্মচাৰীক বচাবৰ কাৰণে আৰু তেখেতসকলে অলৰেডি নটিচ পাব্লিছ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ বাবে নিশ্চয়কৈ অসম চৰকাৰেও ঠিক তেনেকৈ নিশ্চয়কৈ অতি সোনকালে আমাৰ ৱৰ্কিং যিসকল টিচাৰ আছে তেখেতসকলৰ কাৰণে বিশেষ টেট অনুষ্ঠিত কৰিব এলপিএমৰ ক্ষেত্ৰত সেই আশাবাদী আমাৰ শিক্ষক কৰ্মচাৰীয়ে আৰু তেখেতসকলৰ চৰকাৰে বিশেষকৈ তামিলনাডু চৰকাৰে যিধৰণে কাষ্ট ৱাইজত উত্তীৰ্ণৰ পাৰ্চেণ্টেজটো তেখেতসকলে ইয়াত বাছি দিছে সেয়া আপোনালোকক মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে 6 নম্বৰ পইণ্টত ইয়াত দিছে আপোনাৰ এক্সামিনেশ্যনৰ কিমান নম্বৰ আহিব নম্বৰ অফ কুৱেশ্যনটো আহিব 150 আপোনাৰ মাল্টিপল চইচ হ'ব আৰু টাইমটো ইয়াত দিছে 3 ঘণ্টা কিন্তু সাধাৰণভাৱে টেট আমাৰ চি টেট হওক বা অন্য টেটে হওক আমি দেখিব পাইছিলো টেট কেৱল আপোনাৰ 2.5 ঘণ্টাৰ বাবে অনুষ্ঠিত কৰা হয় কিন্তু সেই টাইমৰ ক্ষেত্ৰতো তেখেতসকলৰ কাৰণে তামিলনাডু চৰকাৰে সেইসকল শিক্ষক কৰ্মচাৰীৰ কাৰণে চিন্তা কৰি 3 ঘণ্টা দিছে কাৰণ 150টা মাল্টিপল চইচৰ কুৱেশ্যন টেট ফাটে চি টেট 2.5 ঘণ্টাকৈ পাতে বা অসম টেটো ফাটিছিলে হয়তো 2.5 ঘণ্টাকৈ পাতে কিন্তু আপোনাৰ এই বিশেষ টেট অনুষ্ঠিত কৰিছে যিহেতু তাত আপোনাৰ জ্যেষ্ঠ শিক্ষক কৰ্মচাৰীও থাকিব কাৰণ 5 বছৰতকৈ ওপৰ 6 বছৰ থাকিলেও টেট দিব লাগিব যে সেইকাৰণে সেইসকল শিক্ষক কৰ্মচাৰীৰ কথা চিন্তা কৰি তামিলনাডু চৰকাৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে যিখিনি তেখেতসকলে টাইমৰ ক্ষেত্ৰতো 3 ঘণ্টা দিছে আৰু ইয়াত নিশ্চয় অবজেক্টিভ টাইপ হ'ব আপোনাৰ অমাৰে বেছ হ'ব এই কুৱেশ্যনটো নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে আৰু সাবজেক্টটো দিয়া আছে আৰু টোটেল নং কুৱেশ্যন দিয়া আছে ডিৰেকশ্যন দিয়া আছে মেক্সিমাম মাৰ্ক দিয়া আছে আৰু মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক নিশ্চয় আপোনালোকে স্ক্ৰীনত সেই চাৰ্টিফিকেটটো ল'বৰ কাৰণে বা সেই টেটটো পাছ কৰিবৰ কাৰণে আপোনাৰ তামিলনাডু টেট পাছ কৰিবৰ কাৰণে খাস ৱাইজত ইয়াত জেনেৰেল মানে আপোনাৰ খাস ৱাইজত ইয়াত আপোনাৰ মাৰ্কিং কৰি দিয়া হৈছে কোনটো কাষ্টৰ কিমানকৈ পাৰ্চেন্টেজ লাগিব ফাৰ্ষ্ট পাৰ্চেন্টেজ আপোনাৰ জেনেৰেলক কিমান লাগিব OBC কিমান লাগিব SC ST কিমান লাগিব সেইখিনি ইয়াত মাৰ্কিং কৰি দিয়া হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে চৰকাৰে চিন্তা কৰি আমাৰ যিসকল কৰ্মত নিয়োজিত শিক্ষক কৰ্মচাৰী তেখেতসকলৰ উদ্ধাৰৰ বাবে সেইদৰে তেখেতসকলে কাষ্ট ৱাইজত আপোনালোকে তেখেতসকলে পাৰ্চেন্টেজ ইয়াত দিছে
আপোনালোকে দিছে পেপাৰ 1ত 150 নম্বৰ কুৱেশ্যন থাকিব 3 ঘণ্টা থাকিব মাৰ্ক আপোনাৰ মেক্সিমাম মাৰ্ক থাকিব 150 আৰু ফৰ জেনেৰেল কেটেগৰী আপোনাৰ পেপাৰ 1ত জেনেৰেল কেটেগৰীৰ বাবে 60% লাগিব 150ত 60% হলে 90 পাব লাগিব 90 নম্বৰ পালেহে তেখেতসকলে এইখন চাৰ্টিফিকেট পাব টেট চাৰ্টিফিকেটটো আৰু পৰ আৰু ইয়াত BC A BCM MBC আৰু DNC and PW ৰ বাবে আপোনাৰ 50% তেখেতসকলে 150ৰ ভিতৰত আপোনাৰ 75% পালে তেখেতসকলে পাছ হ'ব আমাৰ খুব এটা গুৰুত্বপূৰ্ণ ডিসিশন লৈ তেখেতসকলে সেই ধৰণে পাৰ্চেন্টেজ ওয়াইজত তেখেতসকলে আপোনাৰ ৰেহাই দিছে আমাৰ এই সকল ওয়াৰ্কিং শিক্ষক কৰ্মচাৰীসকলক জেনেৰেল কাষ্টক 60% লাগিব আৰু BC BMC লাগিব MBC লাগিব আপোনাৰ 50% মানে 75 মাৰ্ক লাগিব 150ৰ ভিতৰত 75 নম্বৰ পালেও পাছ হ'ব আৰু for SC SCA and ST আৰু যিসকল SC SCA আৰু ST আছে তামিলনাডুৰ ৰাজ্যত সেই সকলৰ বাবে 40% লাগিব মানে 40% 150ৰ ভিতৰত 60 নম্বৰ পালেও পাছ হ'ব মানে 150ৰ ভিতৰত আমাক তেখেতসকলক লাগিব বিশেষকৈ ST SC লাগিব আপোনাৰ 60 নম্বৰ তেখেতসকলে 150ৰ ভিতৰত 60 নম্বৰ পালেও পাছ হ'ব 40% ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত পাৰ্থক্য কৰিছে পেপাৰ 1ত আৰু পেপাৰ 2টো ঠিক তেনেকৈ দিছে আপোনাৰ জেনেৰেলৰ কাৰণে 90 লাগিব 60% আৰু অন্য আদাৰ কাষ্টৰ BC BMC ৰ কাৰণে আপোনাৰ লাগিব আপোনাৰ 50% মানে 75 মাৰ্ক লাগিব 150ৰ ভিতৰত আৰু SC ST ৰ বাবে আপোনাৰ 40% লাগিব আপোনাৰ 150ৰ ভিতৰত 60 নম্বৰ পালেও সেই সকল শিক্ষক কৰ্মচাৰীয়ে পাছ কৰিব খুব এটা গুৰুত্বপূৰ্ণ বিষয় সকলো প্ৰকাৰে তামিলনাডু চৰকাৰে চিন্তা চাৰ্চ কৰি সকলো কাষ্টক তেখেতসকলে চিন্তা চাৰ্চ কৰি সেইখন সিদ্ধান্ত লৈছে আপোনাৰ জেনেৰেল কাষ্টক 60% লাগে 150ৰ ভিতৰত 90 লাগিব LPM ৰ ক্ষেত্ৰত আৰু ঠিক তেনেকৈ আপোনাৰ BMC MBC আৰু BC সকলক লাগিব আপোনাৰ 150ৰ ভিতৰত আপোনাৰ 50% লাগিব 50% হলে LPM ৰ ক্ষেত্ৰত 75 নম্বৰ পালে 150ৰ ভিতৰত 75 নম্বৰ হলে পাছ কৰিব আৰু ST ST ৰ বাবে 40% লাগিব মানে পাৰ্চেন্টেজ ওয়াইজত 40% আৰু তেখেতসকলে 150ৰ ভিতৰত 60 নম্বৰ পালেও আপোনাৰ SC ST যিসকল শিক্ষক কৰ্মচাৰী আছে তামিলনাডু চৰকাৰৰ আন্ডাৰত বা তামিলনাডু চৰকাৰৰ ভিতৰত যিসকল SC ST শিক্ষক হিচাপে কৰ্মৰত হৈ আছে টেট নোহোৱাকৈ সেই সকলক কেৱল 150ৰ ভিতৰত 60 নম্বৰ লাগিব আৰু 60 নম্বৰ পালি তেখেতসকলে সেইখন চাৰ্টিফিকেট পাব তামিলনাডু চৰকাৰে গুৰুত্বপূৰ্ণভাৱে সেইদৰে চিন্তা কৰি প্ৰত্যেকটো কাষ্টৰ উত্তীৰ্ণৰ পাৰ্চেন্টেজ আৰু মাৰ্ক কিনি দুনিয়াকৈ তেখেতসকলে সিদ্ধান্ত লৈছে আৰু ঠিক সেইদৰেও অসম চৰকাৰে এই ধৰণৰ এটা সিদ্ধান্ত ল'ব বুলি আমাৰ অসম চৰকাৰৰ লগত যিসকল শিক্ষক কৰ্মচাৰী বৰ্তমান কৰ্মত নিয়োজিত হৈ আছে টেট নোহোৱাকৈ সেই সকলৰ বাবে চিন্তা কৰিব বুলি আমি আশাবাদী আৰু হেয়া অসম চৰকাৰ নিশ্চয়কৈ তেখেতসকলৰ প্ৰাধিকৰণ কৰি টিউটৰ সজোৱা শিক্ষক কৰ্মচাৰী সকলক ঠিক তেনেকৈ কাষ্ট ওয়াইজত উত্তীৰ্ণৰ পাৰ্চেন্টেজৰ তেখেতসকলে দুনিয়াকৈ এটা ক্যালকুলেট কৰি তেখেতসকলক এইদৰে তামিলনাডু চৰকাৰে যি ধৰণে কাষ্ট ওয়াইজত পাৰ্চেন্টেজ ওয়াইজত তেখেতসকলক পাস কৰা এটা মাৰ্কিং কৰি দিছে ঠিক তেনেকৈ অসম চৰকাৰেও আমাৰ সেই সকল আপোনাৰ টিউটৰ সাৰ্ভাইডৰ সকলৰ হকে হওক বা অন্য যিসকল শিক্ষক কৰ্মচাৰী টেট নোহোৱাকৈ কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলৰ কথা চিন্তা কৰি ঠিক তেনেকৈ কৰিব বুলি আশাবাদী জেনেৰেলৰ ক্ষেত্ৰত যিদৰে 60% তামিলনাডু চৰকাৰে কৰিছে আৰু BC আৰু MBC ৰ ক্ষেত্ৰত যেনেদৰে আপোনাৰ 50% কৰিছে ঠিক তেনেকৈ SC আৰু ST ক্ষেত্ৰত 40% কৰিব ঠিক তেনেকৈ অসম চৰকাৰেও সেইদৰে পাৰ্চেন্টেজ ওয়াইজত উত্তীৰ্ণ মাৰ্কিং বা উত্তীৰ্ণৰ পাৰ্চেন্টেজ কিনি তেখেতসকলেও সেইদৰে দি এটা নিৰ্দিষ্ট দিন বাৰ তাৰিখ ঠিক কৰি সেই সকল কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ উদ্ধাৰ হকে অসম চৰকাৰেও চিন্তা কৰিব বুলি আশাবাদী আৰু 40জন শিক্ষক কৰ্মচাৰী যাতে নেকি হে আমাৰ খবৰ কিনি পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অসম চৰকাৰ যাতে নেকি দৃষ্টিগোচৰ হয় হেয়া নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অসম চৰকাৰেও নিশ্চয়কৈ আমাৰ যিসকল বিনা টেটত বৰ্তমান কৰ্মত নিয়োজিত হৈ আছে LPM ক্ষেত্ৰত তেখেতসকলৰ কাৰণে বিশেষ টেট আৰু যিসকল টিউটৰৰ বাবে অসম চৰকাৰ টেট প্ৰয়োজন বুলি কৈ আছে তেখেতসকলেও আৰু যেন বিশেষ টেট তামিলনাডু চৰকাৰে যি ধৰণে আপোনাৰ খাস ওয়াইজত মাৰ্কিং পাস কৰা মাৰ্কিং কৰিছে ঠিক তেনেকৈ মাৰ্কিং কৰিব বুলি প্ৰতিগৰাকী টিউটৰ সাৰ্ভাইডৰসকলে আশা কৰি আছে আৰু প্ৰতিগৰাকী টিউটৰ সাৰ্ভাইডৰসকলক মই শেষত অনুৰোধ কৰিম আপোনালোকৰ সমস্যাবিলাক লৈ নিশ্চয়কৈ আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব যিমান পাৰে আমি আপোনালোকৰ কমেন্টবিলাক চাই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো মই শেষ কৰিলো নমস্কাৰ জয়